চেম্পিয়ন্ছ ট্ৰফী 2025ত খেলিব জছপ্ৰীত বুমৰাহে। সুযোগ লাভ মহম্মদ ছামিৰো। জছপ্ৰীত বুমৰাহ মহম্মদ ছামিক পেচ বলিঙত সহায় কৰিব অৰ্শদীপ সিঙে। মহম্মদ সিৰাজ অবিহনে চেম্পিয়ন্ছ ট্ৰফীত খেলপথাৰত নামিব ভাৰত। ৰোহিত গম্ভীৰৰ নেতৃত্বত জয়ৰ সোৱাদ লাভ কৰিবনে টীম ইণ্ডিয়াই? সকলো জল্পনা কল্পনাৰ উৰ পেলাই চেম্পিয়ন্ছ ট্ৰফী 2025ৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় ক্ৰিকেট দল। 19 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া চেম্পিয়ন্ছ ট্ৰফীৰ বাবে ৰোহিত শৰ্মাৰ নেতৃত্বত খেলপথাৰত নামিব ভাৰতীয় দলটো। শনিবাৰে সংবাদমেল সম্বোধন কৰি ৰোহিত শৰ্মা আৰু বাছনি সমিতিৰ মুৰব্বী অজিত আগৰকাৰে ঘোষণা কৰে 15জনীয়া ভাৰতীয় দলটো। শেহতীয়াকৈ গৌতম গম্ভীৰৰ মুখ্য প্ৰশিক্ষণত আৰু ৰোহিত শৰ্মাৰ অধিনায়কত্বত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতৰ শোচনীয় পৰাজয়ৰ পাছতেই ৰুদ্ধ হৈ পৰিছিল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ যাত্ৰা। এতিয়া চেম্পিয়ন্ছ ট্ৰফী দুয়োগৰাকীৰ বাবেই অগ্নি পৰীক্ষা সদৃশ। চেম্পিয়ন্ছ ট্ৰফীত পৰাজয় মানেই ৰোহিত গৌতমৰ কেৰিয়াৰো সংকটত। আনহাতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন মেচত আঘাতপ্ৰাপ্ত হোৱা জছপ্ৰীত বুমৰাহে স্থান লাভ কৰে ভাৰতীয় দলত। এয়া যেন ভাৰতীয় দলটোৰ বাবে আন এক সকাহ, কিয়নো জছপ্ৰীত বুমৰাহ অবিহনে বৰ্তমান ভাৰতে খেলাটো কল্পনাও কৰিব নোৱাৰি। ইফালে প্ৰায় এটা বছৰ খেলপথাৰৰ বাহিৰত থকা ভাৰতীয় আক্ৰমণাত্মক পেচ বলাৰ মহম্মদ ছামিয়ে চেম্পিয়ন্ছ ট্ৰফী খেলিবলৈ সুযোগ লাভ কৰে। কিন্তু ভাৰতীয় দলত সুযোগ লাভ নকৰিলে মহম্মদ সিৰাজে খেলুৱৈগৰাকীৰ ঠাই ল'লে অৰ্শদীপ সিঙে। আনহাতে হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাক অলৰাউণ্ডাৰ হিচাপে সুযোগ দিয়া হৈছে। মহম্মদ সিৰাজৰ উপৰিও সঞ্জু চেমছন আৰু নীতিশ ৰেড্ডীয়েও দলত স্থান লাভ নকৰিলে। উল্লেখ্য যে 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব চেম্পিয়ন্ছ ট্ৰফী 2025। এই প্ৰতিযোগিতাখনত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। দুটা গ্ৰুপত বিভক্ত 8টা দলৰ গ্ৰুপ এত আছে ভাৰত, পাকিস্তান, নিউজিলেণ্ড আৰু বাংলাদেশ। আনহাতে গ্ৰুপ বিত আছে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড। প্ৰতিযোগিতাখনৰ সকলো মেচ পাকিস্তানত অনুষ্ঠিত হোৱাৰ বিপৰীতে ভাৰতৰ সকলো মেচ UAEত অনুষ্ঠিত হ'ব। যদি ভাৰত চেম্পিয়ন্ছ ট্ৰফীৰ ছেমিফাইনেলত প্ৰৱেশ কৰে তেন্তে সেই মেচখন অনুষ্ঠিত হ'ব ডুবাইত। ফাইনেলত ৰোহিত শৰ্মা বাহিনী প্ৰৱেশ কৰিলেও মেচখন ডুবাইতেই অনুষ্ঠিত হ'ব। 2017 চনৰ পাছত 7 বছৰৰ মূৰত অনুষ্ঠিত হ'বলৈ গৈ আছে চেম্পিয়ন্ছ ট্ৰফী। এতিয়া লক্ষণীয় হ'ব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত মুখ ঠেকেচা খোৱা ভাৰতে চেম্পিয়ন্ছ ট্ৰফী জয়েৰে তিৰংগা উৰুৱাবলৈ সক্ষম হয় নে নহয়। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।